নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ৰেচিপিটো মই ইউটিউবতে চাই আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ আৰু দেখিব পাৰিছে গেছতে মই এটা ডাঙৰ সাইজৰ বেঙেনা পুৰিবলৈ ৰাখি দিছোঁ। অলপমান মিঠাতেল সানি লৈছিলোঁ বেঙেনাটোত আৰু অকণমান ফালি লৈ মই 3 ফুটামান নহৰু ভৰাই দিছোঁ, নিদিলেও হ'ল। তাৰ পাছতে দুটা ডিম মই গুলি লৈছোঁ, সৰু সৰুকৈ পিঁয়াজ আৰু জলকীয়া অলপো কাটি দিছোঁ, তাতে অলপমান সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়া দি ধুনীয়াকৈ ডিমখিনি গুলি ল'লোঁ। তাৰ পাছতে বেঙেনাটো পুৰি হৈ গ'ল, যোনটো ওপৰৰ চাই কোলা কোলা সেইখিনি মই ধুনীয়াকৈ গুচাই ল'লোঁ। লৈ পেলাই মই মাজেদি ফালি ল'লোঁ বেঙেনাটো, ঠাৰিডাল ৰাখিবলৈ দিছোঁ। মই ইয়াতে ডিমখিনিতে ভৰাই দিলোঁ বেঙেনাটো, তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিলিবলৈ দিলোঁ। ডিমখিনি যাতে অলপমান বেঙেনাটোৰ ভিতৰত সোমাই যায় মই এনেদৰে কৰি ল'লোঁ দেখিছে। আৰু এখন কেৰাহী মই গৰম হ'বলৈ দিলোঁ, তাতে অলপমান মিঠাতেল দিলোঁ। তাৰপিছতে মই দেখিছেনে ঠাৰিডাল এনেদৰে ৰাখিবলৈ দিলোঁ। ঠাৰিডাল ৰাখি থ'লে সুবিধা হয় আৰু মই ইয়াতে গোটেই ডিমখিনি দি দিলোঁ। দিয়াৰ পাছতে এটা ডাঙৰ পিঠা হৈ গৈছে দেখিব পাৰিছে। আৰু ইয়াতে মই অলপমান জালুকৰ গুড়া দিছোঁ। জালুকৰ গুড়াটো দিলেও হ'ল নিদিলেও হ'ল, অপশ্যনেল হয়, দিলে অলপ ভাল লাগে, ফ্লেভাৰটো ধুনীয়া আহে। তাৰপাছতে মই এইটো অলপমান সিজিবলৈ দিলোঁ আৰু মই সিজিবলৈ দিলোঁ। দিয়াৰ পাছতে এতিয়া লুটিয়াবলৈ কাৰণে ভয় লাগিছে নহয় জানেনে, ডিম অমলেট হওক যিকোনো পিঠা হওক মই এনেদৰে লুটিয়াবলৈ বৰ ভয় লাগে। ভাঙি গ'লে কি হ'ব বাৰু, ইমান ধুনীয়াকৈ বনাইছোঁ। কিন্তু চাই থাককচোন ভাঙে নে নাভাঙে। মই ধুনীয়াকৈ হাতাখনেৰে চেষ্টা কৰি আছোঁ লুটিয়াই দিবৰ কাৰণে আৰু ইয়াত দেখিছেনে অলপমান ভাঙি যোৱাৰ নিচিনা হৈছে। সঁচাকৈ মই ভয়কৈ ধুনীয়াকৈ অমলেটটো লুটিয়াই দিলোঁ আৰু এইফালে দেখিছেনে এটা চাইডে সিজি গ'ল, মই আৰু উল্টা চাইডেও সিজিবলৈ দিলোঁ। আৰু আপোনালোকে যিসকলে খোৱা নাই খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগিছিল খাবৰ কাৰণে। আৰু মোৰ অমলেটটো হৈয়ে গ'ল, বেছি সময় নালাগে, খুব বেছি 5 মিনিট লাগে। আৰু আজিলৈ মোৰ ৰেচিপিটো ইমানেই। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাই বাই।